ঢিঙৰ টুকটুকিত অব্যাহত আছে ড্ৰাগছ বিৰোধী তীব্ৰ অভিযান। আজিৰ এই অভিযান কালত আহোমগাঁও আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ। টুকটুকিৰ নেৱাজ আলীৰ পুত্ৰ ছফিকুল ইছলামে ঘৰত অভিযান চলাই দুজনক গ্ৰেপ্তাৰ। আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ ভৰ্তি 20টা কণ্টেইনাৰৰ লগতে AA02AO7241 নম্বৰৰ TVS বাইক। আৰক্ষীৰ জালৰ পৰা ছফিকুলে পলাই যাবলৈ সক্ষম হয় যদিও টুকটুকি গাঁৱৰ ছফিকুল ইছলাম আৰু আহোম গাঁৱৰ ছাইফুল ইছলামক আটক কৰিবলৈ সক্ষম হয়। কুখ্যাত সৰবৰাহকাৰীজনে দীৰ্ঘদিন ধৰি টুকটুকি কটগুৰি অঞ্চলত চলাই আহিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। বৰ্তমান অধিক তথ্যৰ বাবে আহোমগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, টাইমছ অসম 24। এতিয়া তো সাইফুলৰ ঘৰত গৈছিলো, সাইফুলৰ ঘৰত মানে বিকি থাকে। আমি তো নাজানো, আমি ধান কাটাৰ পৰা আহিছো, মোৰ লগৰীয়া এটা আহিছে, লগৰীয়াক মানে গৈছিলো আনিবৰ কাৰণে, তেতিয়া আনিবলৈ গৈ মই মানে ফাঁচি গৈছো। এতিয়া সিহঁতেতো বিক্ৰী থাকে, সিহঁতেতো কাৰ ঘৰত বিক্ৰী কৰে, কাৰ ঘৰ মানে সাইফুলৰ ঘৰ বেছে। আমি জানি না লয়ে গেছি দাদা, আমি ধান কাটাতে আইসি, সারাদিন ধান কাটছি, ফরা ধান কষ্ট যাইছি, ফেল লগে আইসি। আমি তো জানি না কেলা বেছে না বেছে। আমি সরল মানুষ, আইসুনতে আমার তো হ্যান্ডকাপ জ্যানকাপ করছে না, একটা থানার নামও না, আমি খুব সরল মানুষ। গেছি আমরা, হ্যাঁ সাইফুল মাল পাইছে, কি পাইছে? মাল পাইছে গে, কি মাল? একটা হিরোইন কেইটা মাল পাইছে? 20টা। আমার নাম সাইকুল, আমি মানে ধান কাটাতে আইছি। ঘর কত? ঘর আমার আহমগাঁও। নাম শফিকুল, ঘর কত? টুকটুকি।